মৰ্নিং গাইজ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। ব্লগটো ৰাতিপুৱাই ষ্টাৰ্ট কৰিলোঁ, তাৰ ৰিজন এটা আছে, এয়া মোৰ বেকত চাব পাৰে। আজি মোৰ ভাগিনৰ অন্নপ্ৰসন আছে, গতিকে কালি ৰাতিও হোৱা দেৰি হৈছিলে আৰু আজি ৰাতিপুৱা সোনকালে উঠি পেলাই এয়া পূৰা ডেক'ৰেশ্যন হৈ আছে। কিন্তু য'ত তাই অন্নপ্ৰসন খোৱা হ'ব ইয়াত এইটো ডেক'ৰেশ্যন কৰিবলৈ আছে। কালি এইটো ডেক'ৰেশ্যন কৰিছিলে, মোৰ কাম আছিলে অলপ, সেইকাৰণে মই এইটো ইমান লাগিব নোৱাৰিলোঁ। ইয়াৰ ডেক'ৰেশ্যনটো মোৰ অকণো ভাল লগা নাই, এইটো অকণো ভাল লগা নাই, মোৰ খালী খালী লাগিছে। এইটো মই বেলুন ফুটিলে, এইটো মই ডেক'ৰেশ্যন কৰিম, কৰি লৈ পেলাই আপোনালোকক ফাইনেল লুকটো দেখুৱাম কেনেকুৱা লাগিছে। এতিয়াতো চাওক আৰু পিছৰটো ফাইনেল লুকটো কেনেকুৱা লাগে আপোনালোকে জনাব। আজি অন্নপ্ৰসনটো কেনেকৈ হ'ব আপোনালোকক দেখুৱাই থাকিম, গোটেই ভিডিঅ'টো একেলগে চাই থাকিব। তো এতিয়া আমাৰ অন্নপ্ৰসন গাইজ, এয়া আমাৰ ছোৱালী ৰেডি হৈ গ'ল, দেখিছে আপোনালোকে, ফটো মাৰি আছে। ফাইনেল লুক অথনিটো দেখিছিলে আপোনালোকে, আৰু এতিয়া এইটো মই আকৌ ডেক'ৰেশ্যন কৰি দিলোঁ। মোৰ লগত এই বাঘজনীয়ে লাগি দিছিলে, আৰু এয়া ময়ো ওলাই কৰি আজৰি হৈ ল'লোঁ। চব কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট বক্সত জনাব। আৰু আলহীও আহি আছে, আলহী মানে ঘৰৰ সকলোৱে আহি আছে। এয়া চবেই ফটো মাৰি আছে আৰু খোৱাৰো যা যোগাৰ হৈছে। এয়া খোৱা তাত চাবলৈ আহিলোঁ, চবেই আৰু এয়া প্ৰথম চালাডতে চকু পৰিছে, মোক ইমান ধুনীয়াকৈ সজাই থৈছে। আৰু সেয়া চাই থাকোঁতে এইপিনে মাতিলেই মোক বোলে এয়া টাইম হৈ গৈছে, মোক খুৱাবলৈ মাতি আছে। তাৰপৰা মই লৰালৰিকৈ আহিলোঁ, আৰু এয়া চাওক এখন এখনকৈ নিছে থালিবোৰ সজাবলৈ, আৰু এয়া ধুনীয়াকৈ সজাইছে। মই বহি ল'লোঁ দেই আগতীয়াকৈ, আৰু মাক ধুনীয়াকৈ কৈ আছোঁ যে চাওক মই ছোৱালীক ইয়াত বহুৱাওঁ আৰু মই এইখিনিৰ পৰা খুৱাম। মায়ে কৈছে নহয়, মই বোলে তলৰ পৰা খুৱাব লাগিব, কিন্তু নহয়, মই কৈ আছোঁ যে মই এনেকৈ ধুনীয়াকৈ খুৱাম, আৰু তেনেকৈ বুজাইও আছোঁ। মই ধুনীয়াকৈ লাইটিং চাইটিং চালোঁ, ফটো চটো কেনেকুৱা আহিব চালোঁ। আৰু এয়া আমাৰ অকণমানি দিয়াগৰাকী আহিছে, এয়া চাওক কাপোৰযোৰ আপোনালোকে ক'বচোন এইযোৰ কি কাপোৰ পিন্ধাইছে তেওঁলোকে। আৰু বাহঁত আহোম হয়, গতিকে এয়া আহোমৰ ড্ৰেছ পিন্ধাই লৈছে, আৰু তেওঁ ধুনীয়াকৈ বহুৱাবলৈ লৈ গ'ল পাই। এতিয়া মই খুৱাম ছোৱালীক, আৰু মই খুৱাম বুলি ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছিলোঁ। নহয় বোলে বাপেক মাক বহিব, মই বোলে তলৰ পৰা খুৱাব লাগিব। আৰু খোৱাখিনি সকলোখিনি ধুনীয়াকৈ ৰেডি কৰিলে, এয়া আপোনালোকে দেখিছে। আৰু এতিয়া মই খুৱাবলৈ এয়া সেৱা কৰি পেলাই আহিছোঁ, আৰু ভাগিনৰ ওচৰলৈ খুৱাবলৈ। এয়া প্ৰথম হয়, মই নাৰ্ভাছো হৈ গৈছোঁ, কি কৰিম নাজানো, কিন্তু মায়ে যেনেকৈ শিকাই গৈছে মই তেনেকেই কৰি গৈছোঁ।
সকলোৱে খুৱাই দিয়াৰ পিছত এতিয়া তাইৰ মুখখন বোলে মুচিব লাগে। মই ধুনীয়াকৈ ধুৱাই কৰি মুচি দিছোঁ। আৰু এটা নিয়ম আছে, তাইক বোলে তামোলখন অকণমান খুৱাই দিব লাগে। আৰু বায়ে মোক মানা কৰিছে নোখোৱাবি কিন্তু মই তাই মুখলৈ দি দিয়াৰ লগে লগে তাই সেইটো খাবলৈ বিচাৰিছে আৰু অকণমান খায়ো দেখুৱাইছে দেই। তাৰপৰা এই নিয়মখিনি কৰাৰ পিছতে আৰু এটা নিয়ম আছিলে, এইটো হৈছে যে তাইৰ ফিউচাৰলৈ কি হ'ব তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই এই নিয়মটো কৰা হয়। এইটো বহুতে বিশ্বাস কৰে, হয়তো মই এইবাৰ প্ৰথম দেখিছোঁ, মই দেখা নাছিলোঁ আগতে এই নিয়মটো। তাইৰ হাতত কিতাপ, চাউল আৰু পইচা লগতে পেন এটা দিয়া আছিলে আৰু তাইক চুব দিছিলে। তাইৰ হাতখন ধুনীয়াকৈ মাকে উলিয়াই দিছে যে তুমি কোনটো ল'বা লোৱা। আৰু এতিয়া তাই চাব দেই কি ল'ব। দেখিলে তাই ঘপছে গৈ পেলাই বহীখনত ধৰিছেগৈ। আৰু এতিয়া লাষ্টত আমি কেক কাটিম। এয়া কেকটো আনিলে, কেকটো মই ধুনীয়াকৈ ৰাখি পেলাই আমি সকলোৱে ইয়াত ফটো ক্লিক কৰিলোঁ। আৰু আমি চবেই তাইক উইচ কৰিছোঁ, তাই যাতে ফিউচাৰটো বহুত ব্ৰাইট হওক তাৰ আশাৰে। ত' আপোনালোকেও বহুত আশীৰ্বাদ দিব। আমাৰ কণমানিগৰাকী উঠি আহিছে তাইক। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এইখিনিতে শেষ কৰিছোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত জনাব। লগতে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহিছোঁ, বাই বাই।